নমস্কাৰ পুনৰ এবাৰ স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেল প্ৰিপাৰেশ্যন ফৰ এক্সামলৈ। আজি কেবিনেটৰ এপ্ৰুভ মৰ্মে চেণ্ট্ৰেল কৰ্মচাৰীসকলৰ মানে আমাৰ কেন্দ্ৰীয় কৰ্মচাৰীসকলৰ ডিএ যিটো আমি মৰগীয়া বানজ বুলি কওঁ, ডিএ এপ্ৰুভ হৈছে 2% ডিএ এপ্ৰুভ হৈছে। সেইভাৱে মই ভাবিলোঁ সকলোৱে গম পায় কথাটো আৰু হয়তো কিছুমানে এতিয়া অৱগত নহয়, সেইকাৰণে ভাবিলোঁ ভিডিঅ'ৰ জৰিয়তে শ্বেয়াৰ কৰোঁ। এতিয়া যিহেতু চেণ্ট্ৰেল গভমেণ্টৰ এমপ্লয়ীসকলে 2% ডিএ পাব জানুৱাৰীৰ পৰা এফেক্ট হোৱাকৈ, গতিকে সেই মৰ্মে ৰাজ্য চৰকাৰো আগে পিছে যিহেতু কেন্দ্ৰত যিমান বঢ়ায় ৰাজ্য চৰকাৰো ৰাজ্যিক কৰ্মচাৰীৰ কাৰণে সিমান পাৰ্চেণ্টে দিয়ে, গতিকে ৰাজ্যিক কৰ্মচাৰীৰ কাৰণেও বিহুৰ আগে আগে 2% ডিএ এটা ঘোষণা কৰাৰ এটা খুবেই চান্স এটা আছে। গতিকে আৰু মই ভাবোঁ এইটোৱে কিজানি আটাইতকৈ কম হ'ব পাৰ্চেণ্টেজ, যিটো মানে ঘোষণা কৰিলে যোৱাবাৰ মানে 2024ৰ ছেকেণ্ড হাফত ঘোষণা কৰিছিলে দুৰ্গা পূজাৰ আগে আগে, এইটো আছিলে 3% আৰু তাৰ আগতে 4% হৈছিলে, আৰু বাকী আগৰবিলাক বাৰু আপোনালোকে জানে সেইখিনি নকওঁ, কিন্তু 2% অইনবাৰৰ তুলনাত যদি আমি কম্পেয়াৰ কৰা যায় কম হয়। গতিকে বাৰু কম বেছি কথাটো মই এইকাৰণে ক'ব যোৱা নাই যে কম হয়, মানে কম্পেৰিজন কৰাৰ কথাটোহে কৈছোঁ। গতিকে মই ভিডিঅ'ৰ জৰিয়তে এইখিনি শ্বেয়াৰ কৰিম বুলি ভাবিলোঁ। গতিকে যিহেতু কিবা এটা বাঢ়িছে 2%, নিশ্চয় সুখবৰ, এইখিনি কৰ্মচাৰীৰ প্ৰাপ্য। যিহেতু বৰ্তমানৰ মূল্যবৃদ্ধিয়ে আকাশ চুইছে, সেইকাৰণে সেই মৰ্মে ডিএটো হয়তো অকণমান বঢ়াই দিব পাৰিলে হয় বাৰু, সেইটো মই ক'ব নাযাওঁ বা ক'বলগীয়া অধিকাৰ নাই তেখেতসকলে কি ভাবি ডিএটো বঢ়াইছে। কিন্তু চেণ্ট্ৰেল গভমেণ্টৰ 2% বাঢ়িছে যিহেতু অসম চৰকাৰ তথা বিভিন্ন ৰাজ্য চৰকাৰৰো 2% ডিএ পাব, আৰু হয়তো জানুৱাৰীৰ পৰা যিটো এৰিয়াৰ পাব একলগতো পাব পাৰে, নহ'লে যোৱা বছৰ যেনেকৈ 3টা কিস্তিত দিছিল সেইটো পাব পাৰে, সেইটো এতিয়ালৈকে স্পষ্ট হোৱা নাই। গতিকে এই ভিডিঅ'টোত এইখিনিয়ে মই আপোনালোকলৈ ইনফৰমেশ্যন লৈ আহিছিলোঁ, আৰু কোনোবা নতুন হ'লে মোৰ চেনেলত ছাবস্ক্ৰাইব কৰি দিব যাতে আহি থকা ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যন পায়, আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোক সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰিছোঁ।